বৰবৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ 25-26 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সংসদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবৰী আদৰ্শ জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংসদৰ এক ব্যতিক্ৰমী নিৰ্বাচন অনুষ্ঠিত কৰা হয়। নিৰ্বাচনত মুঠ 17 জন ছাত্ৰ-ছাত্ৰীয়ে 8টা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু নিৰ্বাচন সামৰণিৰ পিছত বিজয়ী হয়। সাধাৰণ সম্পাদকৰ পদত জুনাইদুৰ ৰহমান, সহ সম্পাদক জাহিদুৰ ইছলাম, সাংস্কৃতিক সম্পাদক মমতাজ বেগম, আলোচনী সম্পাদকত জান্নাতুল ফেৰদৌছ, খেল সম্পাদক আব্দুল্লাহ সামিম, তৰ্ক সম্পাদক নাছিমা খাতুন, পৰিৱেশ সম্পাদক মমতাজ বেগম, প্ৰাৰ্থনা সম্পাদক সঞ্জিতা বেগম। এয়া নিৰ্বাচন সাধাৰণ নিৰ্বাচন হলেও আপুনি দেখি আচৰিত হ'ব। গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ নিচিনা আছে বেলট পেপাৰ, আছে ভোট প্ৰদান কৰা ষ্টাম্প। আচলতে গাঁও পঞ্চায়তত দেখিবলৈ পোৱা যায় ভোট প্ৰদান কৰাৰ সময়ত বহু ভোটাৰে ভোট কেঞ্চেল হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক নিজ বিদ্যালয়তে বেলট পেপাৰৰ মাধ্যমত ভোট প্ৰদানৰ শিক্ষা আগবঢ়াইছে শিক্ষক-শিক্ষয়িত্ৰীয়ে। মায়ঙৰ অতি পিছপৰা গৰাখহনীয়া এটি অঞ্চল বৰবৰী। এনে অঞ্চলত এখন ব্যক্তিগত বিদ্যালয় বৰবৰী আদৰ্শ জাতীয় বিদ্যালয়। এই বিদ্যালয়ত প্ৰতি বছৰে ভাল ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছে। মায়ঙৰ পৰা মুছিকুজ্জামানৰ প্ৰতিবেদন R24 লাইভ। মোৰ নাম জুনাইদুৰ হক, মই ক্লাছ 9ত পঢ়ো। মই 93টা বুথত জয়ী হৈছোঁ। হয়, আজি স্কুলত নিৰ্বাচন অনুষ্ঠিত হৈছে, কি ক'ব এই বিষয়ে? নিৰ্বাচনটো আমি প্ৰত্যেক বছৰেও মানে এইটো নিৰ্বাচন অনুষ্ঠিত কৰোঁ। সেই হিচাপে এইবাৰো আমি 25-26 শিক্ষাবৰ্ষৰ কাৰণে এইবাৰ আজি আমাৰ এই নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। আৰু এই নিৰ্বাচনত যিসকল প্ৰাৰ্থী বিজয়ী হৈছে তেখেতসকলে আনন্দ উল্লাসত কৰি আছে। আৰু হয়তো যিসকলে মানে পৰাজয় বৰণ কৰিছে তেখেতসকলকো মানে আমাৰ ফালৰ পৰা যিখিনি বুজাব লাগে বুজাইছোঁ। আৰু জয়ী হোৱা প্ৰাৰ্থীসকলক তেওঁলোকক লগত লৈ ভোটামুট কৰি আছে। কিন্তু এই নিৰ্বাচনে আমাৰ এটা বিশ্বাস, বৰ্তমান সময়ত যিটো পৰিৱেশ, সেই পৰিৱেশৰ লগত আমি খাপ খুৱাই একেবাৰে বেলট কাকতৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ। আৰু এই বেলট কাকতৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাত আমাৰ এই অঞ্চলৰ লগতে আমাৰ বিদ্যালয়ৰ থকা ছাত্ৰ ছাত্ৰীসকলৰ বহুগুণে ভৱিষ্যতলৈ জ্ঞান অৰ্জন হ'ব বুলি আমি এটা ভাবোঁ। নিৰ্বাচনত কি পদ আছিলে ছাত্ৰ ছাত্ৰী? আমাৰতো 8টা বিভাগ আছিলে। সাধাৰণ সম্পাদক, সহ সম্পাদক, তৰ্ক সম্পাদক, আলোচনী সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু খেল সম্পাদক আদি কৰি 8টা বিভাগ আছিলে। 8টা বিভাগতে বেলট কাকতৰ জৰিয়তে নিৰ্বাচন হৈছে। ছাত্ৰ ছাত্ৰীসকলে বেলট কাকততে মানে ভোটদান কৰিছে। আৰু এতিয়া আমাৰ ছাৰ বাইদেউসকলে বেলট কাকত প্ৰত্যেকটো এটা এটাকৈ হিচাপ কৰি উলিয়াই আমি ফলাফলটো ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ।